নমস্কাৰ প্ৰিয় সতীৰ্থসকল যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ একেবাৰে তুংগত ইয়াৰ মাজতেই লোকসভা সমষ্টি যোৰহাটৰ অন্তৰ্গত শিৱসাগৰ জিলা নতুনকৈ সংযোজিত হোৱা এই শিৱসাগৰ জিলাত এখন অভিমত অনুষ্ঠানত গৌৰৱ গগৈৰ সমৰ্থক এগৰাকী মহিলাই একেবাৰে আক্ৰমণাত্মক হৈ উঠিছে। এই মুহূৰ্তত চাব আপোনালোকে এই ভিডিঅ'টোত মই দেখুৱাই এগৰাকী বিজেপি সমৰ্থকৰ ওপৰত হোচ্চাৰ হৈ পৰিছে এই মহিলাগৰাকী। আপোনালোকে নিশ্চয় চাবলৈ পাৰিব। তাৰ আগতে এটি ৰিকুৱেষ্ট, যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আহকচোন চাওঁ। প্ৰশ্নটো হ'ল কোন গগৈৰ পক্ষত এবাৰ যোৰহাট লোকসভা সমষ্টিৰ মানুহ থাকিব, আপোনালোকে কি কয়? নিশ্চয় এইবাৰ যোৰহাট লোকসভা সমষ্টি গৌৰৱ গগৈৰ পক্ষতে থাকিব। কিয়নো গৌৰৱ গগৈৰ পক্ষত এইটো কাৰণে থাকিব যিহেতুকে এজন বজ্ৰকণ্ঠ, আমাৰ শিৱসাগৰ সমষ্টিৰ যিদৰে অখিল গগৈ এগৰাকী বজ্ৰকণ্ঠ হিচাপে পৰিচিত গোটেই অসম নালাগে গোটেই ভাৰতবৰ্ষতে, ঠিক তেনেকৈ গৌৰৱ গগৈও সেইখিনি কাম কৰিবলৈ তেওঁ সেই কেপাচিটি আছে। আৰু তাৰ উপৰিও তপন গগৈৰ বিষয়ে আমি অন্যান্য ঠাইত গৈছোঁ, যিবিলাক জেগাত তপন গগৈক চিনি পোৱাটো দূৰৰে কথা, তেওঁক মানে ব্যৱহাৰ পাতি যি এজনে লগ পাইছে ব্যৱহাৰ পাতিৰ কথাও কৈছে, তেখেতৰ কি ধৰণৰ ব্যৱহাৰ, মানুহক ঘৰলৈ গ'লে কি ব্যৱহাৰ কৰে। অৱশ্যে এইবিলাক জনসাধাৰণৰ কথা, আমি নিশ্চয়কৈ তেওঁৰ লগত লগ হোৱা নাই, কিন্তু জনসাধাৰণে কৈ আছে, তেওঁলোকৰ নিজৰ মতামত প্ৰদৰ্শন কৰি আছে সেইদৰে। তাৰোপৰি উন্নয়নৰ বিষয়ত যিখিনি কথা ক'লে, উন্নয়ন শিৱসাগৰ সমষ্টিত উন্নয়ন নিশ্চয় অখিল গগৈৰ বাবে আহিছে, কাৰণ অখিল গগৈ চিঞৰি নথকা হ'লে এই বস্তুবিলাক কেতিয়াও আহিব নোৱাৰে ইয়ালৈ। আপুনি কৈছে তেওঁলোকে যিখিনি দাবী কৰিছিল যে শিৱসাগৰ চহৰত উন্নয়ন হৈছে, সেয়া বিজেপিৰ বাবে নহয়, অখিল গগৈৰ কাৰণে হৈছে। এইটো অখিল গগৈৰ কাৰণে হৈছে, কাৰণ আমি যিমান দূৰ দেখিছোঁ যিবিলাক বিধায়ক আছে, বিজেপি শাসিত বিধায়ক আছে, তেওঁলোকে নিজৰ সমষ্টিত সিমানখিনি উন্নয়ন কৰিব পৰা নাই যিখিনি আজি অখিল গগৈ কৰি আছে। ঘৰ আছে, খাবলৈ ভাত নাই, কিন্তু সেই বস্তুটো আজি আমাৰ দেখা নাই। উন্নয়নৰ কথা কৈ আছে, মেডিকেল হৈছে, কিন্তু দৰৱ কিনিবলৈ মানুহৰ হাতত টকা নাই। গতিকে লৈ আপোনালোকে কেনেদৰে ক'ব পাৰে উন্নয়ন হৈছে? গতিকে আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ, আৰু এই কথাবিলাক আমি সম্পূৰ্ণভাৱে ন্যস্ত কৰি কথা ক'ব বিচাৰিছোঁ। গৌৰৱ গগৈৰ বাহিৰে আমি কোনো জনসাধাৰণে কোনো তপন গগৈক ভোট নিদিয়ে, আমি ইয়াৰ পৰাই আজি সকীয়াই দিব বিচাৰোঁ। আজি বিজেপিয়ে যিমানেই উন্নয়নৰ কথা নকয়, আমি অকল উন্নয়নখিনি লৈ আমি অকল খাম আৰু জীয়াইহে থাকিম নেকি? আমাৰ ভৱিষ্যত প্ৰজন্মৰ, উঠি অহা প্ৰজন্মৰ কি হ'ব? আজি বিজেপিৰ শাসনকালত আপোনালোকে চাওক, অসম গোটেই বিদেশী বহিৰাগতৰ গোটেই ৰাজ্যৰ ৰাজধানী হৈ আছে। 855জন শ্বহীদৰ মৃত্যু হ'ল, তেওঁলোকে শ্বহীদক লৈ এতিয়াও ৰাজনীতি কৰিবলৈ এৰা নাই। গতিকে আমি কৈছোঁ তেওঁলোকৰ উন্নয়নটো অকল কেৱল নিৰ্বাচনৰ সময়ত চিনি পায়। আৰু আমি কৈছোঁ এবাৰ যোৰহাটত গৌৰৱ গগৈ জয়লাভ হ'ব আৰু তপন গগৈ এবাৰ হাৰিব, কাৰণ তপন গগৈ এজন নিমাতী কইনা। আৰু যিজন ব্যক্তিয়ে তেওঁলোকে চবেই কৈছে তেখেতে আছুৰ পৰা অহা, ছাত্ৰ সংগঠনৰ পৰা অহা। অসমত ইমানকেইখন মাতৃভাষা মহাবিদ্যালয়, স্কুল, LP স্কুল বন্ধ হ'ল, তপন গগৈ তেতিয়া ঘৰতে থাকিলে। আৰু চিকিৎসাৰ কথা তেওঁলোকে কৈ আছে, আপোনালোকে যদি জয়সাগৰ মেডিকেললৈ যায়, চিকিৎসা ফ্ৰী হয়, কিন্তু তাত এটা দৰৱ নাপায়, আয়ুষ্মান কাৰ্ডৰ এটা দৰৱ নাপায়। আপোনালোকে যদি এতিয়াও যায় আৰু তাত আল্ট্ৰাচাউণ্ড কৰিবলৈ দিয়ক, আজি যদি তেওঁলোকে টিকেট লয় 10 দিনৰ মূৰত আল্ট্ৰাচাউণ্ড কৰিবলৈ মাতে, এয়াই তেওঁলোকৰ উন্নয়ন। হয়, কওক, কি ক'ব? গৌৰৱ গগৈক ৱেলকাম জনাইছোঁ, কিয়নো যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচন হ'লে এজন শক্তিশালী প্ৰতিদ্বন্দ্বিতা লাগে, আৰু শক্তিশালী প্ৰতিদ্বন্দ্বিতা নহ'লে নিৰ্বাচনটো নিশ্চিতভাৱে আমি সফল ৰিজাল্ট নাপাওঁ। সেইবাবে গৌৰৱ গগৈয়ে তপন গগৈৰ এগেইনষ্টত প্ৰতিদ্বন্দ্বিতা কৰিছে, তাৰ বাবে আমি ৱেলকাম জনাইছোঁ। এতিয়াহে আমি বুজি পাম যে আমাৰ সঠিক প্ৰাৰ্থী কোনজন, আমাক উন্নয়ন কোনে কৰে। নিমাতী কন্যা বুলি কৈছে, নিমাতী কন্যা হ'লে আজি 17 বছৰে এটা জাতীয় সংগঠন আছুৰ দৰে এটা নেতৃত্ব লৈ থাকিব নোৱাৰিলেহেঁতেন। তেওঁলোকে চিকিৎসাৰ কথা কৈ আছে তপন গগৈ ডাঙৰীয়াৰ। ভাৰত বা অসমৰ যোৰহাট মেডিকেল কলেজ আছে, ডিব্ৰুগড় মেডিকেল কলেজ আছে, যোৰহাট মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজত তেখেতৰ ভৰিটো এক্সৰে কৰিবলৈ এটা মেচিন ওলালে, তেখেতে বাহিৰলৈ গ'ল। এয়া চিকিৎসাৰ তেওঁলোকৰ মানে উন্নয়ন নেকি? আপোনাৰ গৃহস্থ দেউতা আপোনাৰ ঘৰৰ গৃহস্থজন দেউতা, মুৰব্বীজন দেউতা, আৰু দেউতাৰ এগেইনষ্টত তেওঁ বিৰোধী পক্ষত ল'ব নি? তেওঁ নিমাত হৈ পিনি আজি চৰাইদেউ হেৰিটেজ প্লেচ চৰাইদেউ গৈছে, ৰংঘৰ আজি অত ডাঙৰ প্ৰজেক্ট এটা দিলে, তেতিয়াহ'লে গৌৰৱ গগৈ পাৰিলে নি? গৌৰৱ গগৈ সাংসদৰ কথা ক'লে নহ'ব, গৌৰৱ গগৈ সাংসদৰ কথা ক'লে নহ'ব। কথা কোৱা মানুহ বহুত দেখিলোঁ, কামৰ মানুহ লাগে, আমাক উন্নয়ন লাগে, বিকাশ লাগে, আৰু বিকাশ যাত্ৰা হ'বই। নৰেন্দ্ৰ মোদী চৰকাৰে বিকাশ যাত্ৰা কৰিবই। আপোনালোকে আজি 15 বছৰ বিজেপি শাসিত চৰকাৰ হৈ পেলাই নিজে এইবিলাক বস্তু দিব লাগে, কিন্তু খুজিবলগীয়া হয় আপোনালোকক। বিজেপি শাসিত চৰকাৰ কি উন্নয়ন কৰিব লাগে নিজে জানিব লাগিব। প্ৰত্যেকটো 15 বছৰৰ কথা বাদ দিয়ক, ৰাইজৰ দল 15 বছৰে অহা নাছিলে, ৰাইজৰ দল 15 বছৰে অহা নাই, ৰাইজৰ দল এতিয়া 2 বছৰ হৈছে। 2 বছৰত আপোনালোকে উন্নয়ন চাই লওক, 2 বছৰত উন্নয়ন চাই লওক। অখিল গগৈ ডাঙৰীয়াৰ কথা
ৰাজপথৰ চিন্তাধাৰাত হৈছে ৰংঘৰ প্ৰকল্প কিমানখিনি উন্নয়ন হৈছে ঠিক আছে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বিজেপিৰ নেতৃত্বাধীন সময়ত 5গৰাকী যুৱকক গুলীয়াই হত্যা কৰা হ'ল কা আন্দোলনৰ সময়ত কা অসমীয়া মানুহে নামানে এতিয়াও কাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি আছে ৰাজপথৰ সংগ্ৰাম ন্যায়ালয়ৰ সংগ্ৰাম চলি আছে কিন্তু এই বিষয়বস্তুসমূহ সদৌ অসম ছাত্ৰ সন্থাকে ৰাজনৈতিক এজেণ্ডাসমূহত নভৰাবৰ কাৰণে আমি সকলো দললৈ অনুৰোধ জনাইছোঁ আৰু উন্নয়নৰ কথা যি কথা কৈ থকা হৈছে উন্নয়ন কি হৈছে আমি প্ৰত্যেকে দেখি আছোঁ যে বিৰোধী বিধায়কৰ সমষ্টিত সমানে উন্নয়ন হ'ব লাগে বুলি কোৱাৰ কথাটো শুনিলোঁ ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া বিধায়ক হোৱাৰ পাছত উন্নয়ন হৈছে বুলি কোৱাও শুনিছোঁ কিন্তু আমাৰ আটাইতকৈ লজ্জাজনক কথা যে 100 কোটি টকা এটা CIDFৰ আণ্ডাৰত আমাৰ শিৱসাগৰ নগৰৰ উন্নয়নৰ কাৰণে আছিল বিৰোধী বিধায়ক হোৱাৰ বাবে 100 কোটি টকাটো ইয়াৰ পৰা কিন্তু জেইল বনাবলৈ লৈ গুচি গ'ল বিৰোধী বিধায়ক হোৱাৰ কাৰণে লৈ গুচি গ'ল তাৰমানে উন্নয়ন নহ'ব নেকি এতিয়া আমাৰ যদিও ইয়াতে হেভিৱেইট দুজন প্ৰাৰ্থী হৈছে দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত যুদ্ধ হ'ব নিৰ্বাচনী যুদ্ধখন যথেষ্ট শক্তিশালী হ'ব সেই কথা মানুহে ভাবি আছে এতিয়ালৈকে কিন্তু মানুহে ক'ৰবাত নহয় ক'ৰবাত শংকৰ প্ৰকাশ কৰিবলৈ ধৰিছে যে বিৰোধীৰ যদি এগৰাকী শাসক দলক যদি আমি নপঠাই বিৰোধী এগৰাকী সাংসদ পঠাই আমি উন্নয়নৰ সন্মুখীন হ'বলৈ পাৰিম নে নোৱাৰিম তাক লৈ প্ৰশ্ন আছে কিন্তু দুয়োগৰাকী প্ৰাৰ্থী হেভিৱেইট দুয়োগৰাকী প্ৰাৰ্থীলৈ আমাৰ শুভেচ্ছা আছে আৰু ৰাইজে বিবেক ভোট দি পেলাই এই প্ৰাৰ্থীকেইজনৰ ভিতৰত কোনোবা এগৰাকীক নিৰ্বাচিত কৰিব সেয়া আমাৰ আশা কিন্তু আমাৰ কথা হ'ল যে শিৱসাগৰৰ উন্নয়ন হ'ব লাগিব সমগ্ৰ যোৰহাট লোকসভাৰ উন্নয়ন হ'ব লাগিব শিৱসাগৰত বিশ্ববিদ্যালয় হ'লেই নহ'ব বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন হ'বলৈ বিশ্ববিদ্যালয় ঘোষণা কৰা ইমান দিন হ'ল আজিলৈকে VC পোষ্টটো ক্ৰিয়েট হোৱা নাই ইয়াত এখন মেডিকেল কলেজৰ কথা আছিল শিৱসাগৰ চহৰত নিদি ডিমৌ দিয়া হৈছে তাতে শাসকীয় দলৰ বিধায়ক আছে সকলোবিলাকক লৈ ৰাইজ শংকিত আৰু প্ৰত্যেক সময়তে বিজেপি দলটোৰ যিখিনি এজেণ্ডা সেই এজেণ্ডাত আচলতে ক'ৰবাত নহয় ক'ৰবাত শিৱসাগৰ আমি পিছ পৰি গৈছোঁ এই কথাটো অপ্ৰিয় সত্য কথা এই সকলোবিলাক বিষয় ৰাজনীতিত এতিয়া মূল্যবোধৰ প্ৰয়োজন হৈছে আমি শাসকীয় দল বিৰোধীলৈ সকলোকে আহ্বান জনাম যে মূল্যবোধৰ ৰাজনীতি কৰক আৰু সামগ্ৰিকভাৱে অসমৰ উত্তৰণ জাতীয় জীৱনৰ উত্তৰণ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিবনুৱাসকলৰ অৰ্থনৈতিক সুৰক্ষা সকলো কথা আপোনালোকে বিবেচনা কৰক 1 লাখ নিযুক্তিৰ কথা কোৱা চৰকাৰখনে 3টা বছৰৰ উপক্ৰম হ'ব হ'ল 3টা বছৰে 1 লাখ নিযুক্তি দিব পৰা নাই বিৰোধীয়ে চিঞৰ বাখৰ কৰিলে নহয় আচলতে সামগ্ৰিকভাৱে নিজৰ ঠাইখনৰ উন্নয়ন কৰিবৰ কাৰণে এগৰাকী বিধায়কৰ যি দায়িত্ব এগৰাকী সাংসদৰ যি দায়িত্ব সেই দায়িত্বটো সুকলমে পালন কৰিবৰ কাৰণে সকলোৱে নিজক আচলতে প্ৰস্তুত কৰা ভাল কাৰণ আপোনালোক জনপ্ৰতিনিধি হৈ যাব জনপ্ৰতিনিধি এইটো দায়িত্ব মই ইয়াত কেইজনমান জ্যেষ্ঠ নাগৰিক আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি শিৱসাগৰত বৰ্তমান আপোনালোকে বিশেষকৈ শিৱসাগৰ জিলাৰ লগতে যেহেতু এইটো লোকসভা আহি যায় যোৰহাট আপোনালোকে কেনেধৰণৰ এজন প্ৰতিনিধি বিচাৰে আপুনি কি ভাবে চাওক এই যোৰহাট সমষ্টিটোত ইয়াত সন্মানীয় সমষ্টি কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এই সমষ্টিটোৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ সামগ্ৰিক উন্নয়ন মই যদি আৰম্ভ কৰোঁ পৰাধ্যচলীয়া ছাৰৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে কিন্তু শিৱসাগৰ জিলাখনৰ কিন্তু সামগ্ৰিক উন্নয়ন আমি বিশেষ একো দেখা পোৱা নাই কোনো এজন সাংসদে কিন্তু ইয়াত একেবাৰে জিলিকি থকাকৈ কোনোবা এটা অনুষ্ঠান প্ৰতিষ্ঠান দেখাব নোৱাৰে যে এইটোৱে হৈছে বুলি পেলাই আমি কংগ্ৰেছ বিজেপি যিহেতু আমি নিৰপেক্ষ ব্যক্তি নিৰপেক্ষ মানে কি আমি ৰাজনৈতিকভাৱে সচেতন কিন্তু আমি কোনো দলীয় ৰাজনীতি কৰা নাই আমি কামাখ্যা প্ৰসাদ তাছাদুনীয়াক আমি ভোট দিছিলোঁ 5টা বছৰ উকলি গ'ল তেখেতে কিন্তু এই শিৱসাগৰ জিলাখনৰ সামগ্ৰিক উন্নয়নৰ কথা কিন্তু একো চিন্তা কৰা আমি দেখা নাপালোঁ 5 বছৰ অন্তত তেখেতে ক'লে যে মই বৰ ভাগৰুৱা মই এবাৰ নিৰ্বাচন নেখেলোঁ গতিকে এই পিছৰ 10 বছৰ এই পিছৰ 5 বছৰ তপন গগৈ ডাঙৰীয়া থাকিলে তপন গগৈ ডাঙৰীয়াই ক'ব নোৱাৰে ইয়াত যদি উন্নয়নৰ কিছু কাম হৈছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্যোগত হৈছে আৰু লগত কিন্তু ইয়াৰ বৰ্তমানৰ যিজন বিধায়ক আছে তেখেতৰ কিন্তু কিছু সহযোগিতা আছে তেখেতৰ কিছু চতুৰ হ'লেও তেখেতে কিছু কাম আদায় কৰিবৰ কাৰণে মানে তেখেতৰ সক্ষম হৈছে আৰু এটা কথা মই ক'বলৈ বিচাৰোঁ যে বিজেপি এটা কৈছে যে 400+400+ আমি চিট পাম ইয়াত এটা কথা ক'ব লাগিব যে সাংসদীয় ৰাষ্ট্ৰীয় গণতন্ত্ৰত কিন্তু বিৰোধীও সমানে কিন্তু শক্তিশালী হোৱাটো বৰ দৰকাৰ গতিকে আমি বিৰোধী পক্ষৰ এগৰাকী শক্তিশালী আমি প্ৰাৰ্থী পাইছোঁ সেই প্ৰাৰ্থীগৰাকী যদি শিৱসাগৰ আমাৰ যদি যোৰহাট সমষ্টিয়ে পাইছোঁ গতিকে আমি অকল যোৰহাট নহয় অসমৰে নহয় আপুনি যদি PS চাংমাৰ পৰা যদি আৰম্ভ কৰে বা আগৰ যিসকল অসমৰ সাংসদ আছিলে যিসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলত যিসকলে কিছু স্বাক্ষৰ ৰাখি থৈ যাবলৈ সক্ষম হৈছিলে তেখেতলোকৰ মাজত কিন্তু গৌৰৱ গগৈ এজনটো উত্তৰ পূৰ্বাঞ্চলৰ এজন তেখেতৰ সুদক্ষ নেতা বুলি ক'ব লাগিব